Hello viewers, this is Jubilee Saikia and you're watching My News Any. As many as 9 persons have been arrested across Assam for supporting the heinous terrorist attack that took place in Pahalgam of Jammu and Kashmir on April 22, which claimed the lives of 28 people. This has been informed by Assam Chief Minister Himanta Biswa Sharma via X. Here we are bringing you the full details. Nine terrorists made for pro-Pakistan social post. Accused post Pakistan Zindabad on Facebook. CM Sharma confirms arrest from Karimganj district. Total 9 arrests across Assam so far. Crackdown continues on Pakistan's sympathizers online. Yes, viewers, in Assam, another person has been arrested for allegedly taking a pro-Pakistan stand following the terror tragedy at Jammu and Kashmir's Pahalgam, rising the number of such arrests to 9. Taking to his official X handle, Chief Minister Himanta Biswa Sharma informed that the 9 arrests has been made in the Srimughi district. He stated that the arrested accused has posted Pakistan Zindabad on Facebook. Mustaq Ahmed, son of Kabir Ahmed from Sakyut village under Karimganj police station, has been arrested for posting Pakistan Zindabad on Facebook, CM Sharma wrote on X. Earlier, the state police arrested 8 people from different districts for allegedly prompting or defending Pakistan's stance online. The arrests were made as a part of ongoing crackdown against any individual showing sympathy or support towards Pakistan in connect to the attack. The arrested individuals have been identified as Jabir Hussain from Hailakandi, AK Bahauddin and MD Javed Mazumdar from Silchar, Mahahar Mia and Mijuhirul Islam from Morigaon, Aminul Islam from Nagaon, Sahil Ali from Sibsagar, Jarif Ali from Barpata, Anil Pandya, District Secretary of the Satra Mukti Sangam Parishad from Biswanath. Here is what Assam CM Himanta Biswa Sharma have stated. আমি arrest করি একেবাৰে ক্লিয়াৰ হি জুনে নহক কিয় এতিয়ালৈকে 6-7 গৰাকী arrest হৈছে কেইবা গৰাকীও বিচাৰি আছো জুনে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি পাকিস্তানক সাপোৰ্ট কৰিব তেৱে arrest হ'ব আৰু আমি আইনৰ আশ্ৰয় লৈ কঠোৰভাৱে এই ধৰণৰ ব্যক্তিৰ বিৰুদ্ধে বা অৰ্গানাইজেচনৰ বিৰুদ্ধে আমি কাম কৰিম সামাজিক মাধ্যম হওক নৰ্মেল মাধ্যম হওক ডিজিটেল মাধ্যম হওক লিগেসি মাধ্যম হওক পাকিস্তানক সাপোৰ্ট কৰা কতো নচলিব নাই যোনে সমৰ্থন কৰিব তেওঁলোকক এৰেষ্ট কৰিব লাগিব গতিকে মই দেখা নাই দেখা পালে মই তেওঁলোককো ভৰাই দিব লাগিব জুনে পাকিস্তানক সাপোৰ্ট কৰিব তাকে আমি এৰেষ্ট কৰিম একেবাৰে ক্লিয়াৰ হি জুনে নহক কিয় এতিয়ালৈকে 6-7 গৰাকী arrest হৈছে কেইবা গৰাকীও বিচাৰি আছো জুনে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি পাকিস্তানক সাপোৰ্ট কৰিব তেৱে arrest হ'ব আৰু আমি আইনৰ আশ্ৰয় লৈ কঠোৰভাৱে এই ধৰণৰ ব্যক্তিৰ বিৰুদ্ধে বা অৰ্গানাইজেচনৰ বিৰুদ্ধে আমি কাম কৰিম সামাজিক মাধ্যম হওক নৰ্মেল মাধ্যম হওক ডিজিটেল মাধ্যম হওক লিগেসি মাধ্যম হওক পাকিস্তানক সাপোৰ্ট কৰা কতো নচলিব
এআইইউডিএফ দলে আজি সংবাদমেলযোগে আমিনুল ইছলামৰ সমৰ্থনত তেওঁলোকে হৈছে নহয় যোনে সমৰ্থন কৰিব তেওঁলোককো এৰেষ্ট কৰিব লাগিব গতিকে মই দেখা নাই দেখা পালে মই তেওঁলোককো ভৰাই দিব লাগিব আৰু যেহেতু পঞ্চায়ত নিৰ্বাচন যোনে পাকিস্তানক ছাপোৰ্ট কৰিব তাকে আমি এৰেষ্ট কৰিম একেবাৰে ক্লিয়াৰ সি যোনে নহওক কিয় এতিয়ালৈকে 6-7 গৰাকী এৰেষ্ট হৈছে কেইবাগৰাকীও বিচাৰি আছো যোনে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি পাকিস্তানক ছাপোৰ্ট কৰিব তেওঁৱে এৰেষ্ট হ'ব আৰু আমি আইনৰ আশ্ৰয় লৈ কঠোৰভাৱে এই ধৰণৰ ব্যক্তিৰ বিৰুদ্ধে বা অৰ্গেনাইজেশ্যনৰ বিৰুদ্ধে আমি কাম কৰিম সামাজিক মাধ্যম হওক নৰ্মেল মাধ্যম হওক ডিজিটেল মাধ্যম হওক লিগেচি মাধ্যম হওক পাকিস্তানক ছাপোৰ্ট কৰা ক'তো নচলিব এআইইউডিএফ দলে আজি সংবাদমেলযোগে আমিনুল ইছলামৰ সমৰ্থনত তেওঁলোকে হৈছে নহয় যোনে সমৰ্থন কৰিব তেওঁলোককো এৰেষ্ট কৰিব লাগিব গতিকে মই দেখা নাই দেখা পালে মই তেওঁলোককো ভৰাই দিব লাগিব আৰু যেহেতু পঞ্চায়ত নিৰ্বাচন যোনে পাকিস্তানক ছাপোৰ্ট কৰিব তাকে আমি এৰেষ্ট কৰিম একেবাৰে ক্লিয়াৰ সি যোনে নহওক কিয় এতিয়ালৈকে 6-7 গৰাকী এৰেষ্ট হৈছে কেইবাগৰাকীও বিচাৰি আছো যোনে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি পাকিস্তানক ছাপোৰ্ট কৰিব তেওঁৱে এৰেষ্ট হ'ব আৰু আমি আইনৰ আশ্ৰয় লৈ কঠোৰভাৱে এই ধৰণৰ ব্যক্তিৰ বিৰুদ্ধে বা অৰ্গেনাইজেশ্যনৰ বিৰুদ্ধে আমি কাম কৰিম সামাজিক মাধ্যম হওক নৰ্মেল মাধ্যম হওক ডিজিটেল মাধ্যম হওক লিগেচি মাধ্যম হওক পাকিস্তানক ছাপোৰ্ট কৰা ক'তো নচলিব এআইইউডিএফ দলে আজি সংবাদমেলযোগে আমিনুল ইছলামৰ সমৰ্থনত তেওঁলোকে হৈছে নহয় যোনে সমৰ্থন কৰিব তেওঁলোককো এৰেষ্ট কৰিব লাগিব গতিকে মই দেখা নাই দেখা পালে মই তেওঁলোককো ভৰাই দিব লাগিব আৰু যেহেতু পঞ্চায়ত নিৰ্বাচন যোনে That's all for now. পাকিস্তান For further updates, keep watching My News Any.